নমস্কাৰ ডিজিটেল শিক্ষা ইউটিউব ফেমিলি ফালৰ পৰা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ADRE 2.0 HS পাছৰ OMRC যদি ডাউনলোড কৰিব বিচাৰে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব সো আপোনালোকে কি কৰিব লাগিব কেনেকৈ ডাউনলোড কৰিব লাগিব ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'টো দেখাই দিম সো ভিডিঅ'টো একেলগে চাব প্ৰথম আপোনালোকে আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰত সেৱা বুলি সাৰ্চ কৰিব একদম ইজি হয় বা লিংকটো মই ডেসক্ৰিপচনত দি দিম তাৰ পৰা গৈ চাব পাৰিব আৰু সেৱা বুলি সাৰ্চ কৰাৰ মাত্ৰক ইয়াৰ যিটো প্ৰথম লিংকটো এই যিটো প্ৰথম লিংকটো আছে ইয়াত আপোনালোকে ক্লিক কৰিব পাৰিব আৰু ক্লিক কৰা মাত্ৰকে আপোনালোকৰ আগত এই পেজটো আহি যাব যেটো সেৱাৰ অফিচিয়েল ওয়েবসাইট পৰ্টেল তাত আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰাৰ লগতে পেপাৰ 3 কাৰণে যেটো দিছে যে ক্লিক হিয়াৰ ফৰ স্ক্যান কপি অফ OMRC আপোনালোকে তাত ক্লিক কৰিব পাৰিব আৰু তাত যেতিয়া ক্লিক কৰিব এই যেটো সেকেন্ডটো আছে এই ইয়াত ক্লিক কৰা মাত্ৰক আপোনালোকৰ আগত অন্য এটা নেক্সট পৰ্টেল আহি যাব এনেকৈ যত আপোনালোকে 15 তাৰিখৰ এক্সামৰ কাৰণে লগইন কৰিব পাৰিব ইয়াত আপোনালোকৰ এপ্লিকেশন নাম্বাৰ আৰু পাসওয়াৰ্ডটো দিব পাসওয়াৰ্ডটো দি পিনে আপোনালোকে লগইন কৰিব লগইন কৰাৰ পাছত আপোনালোকৰ আগত এনেকুৱা এটা পৰ্টেল ওলাই যাব যো আপোনালোকে গম পাইছে কেনেকে কিন্তু ইয়াত আপোনালোকে এটা চাব যে ওপৰত যেটো আছে অপচন ফৰ OMRC ডাউনলোড পেপাৰ 3 কাৰণে আছে আৰু তলত দিছে কি অনলাইন পেমেন্ট ডাউনলোড পেপাৰ ইজ পেন্ডিং তেনেকে ওলাই থাকিব সো আপোনালোকে ওপৰত যেটো আছে অপচন ফৰ OMRC বুলি তাত ক্লিক কৰিব তাত ক্লিক কৰা মাত্ৰক আপোনালোকৰ আগত এনেকৈ ওলাব যে পেমেন্ট ডিটেইলছ অফ OMRC যত আপোনাৰ এপ্লিকেশন নেম ফাদাৰ্স নেম মাদাৰ্স নেম ডেট অফ বাৰ্থ মোবাইল ইমেইল কেটেগৰী সকলোবিলাক থাকিব আৰু ফিজটো থাকিব 50 সো ইয়াত আপোনালোকে কি কাম কৰিব যেটো গো টু পেমেন্ট আছে তাত ক্লিক কৰিব তাত ক্লিক কৰা মাত্ৰক আপোনালোকৰ আগত এনেকৈ ওলাব যে নেট বেংকিংৰ যোগেদি দিবনে আপুনি ক্ৰেডিট কাৰ্ডৰ যোগেদি দিবনে ডেবিট কাৰ্ডৰ যোগেদি দিবনে ওয়ালেট আপোনালোকে পৰপক্ষত মেজৰিটি মানুহৰ গুগল পে বা ফোন পে আছে সো আপোনালোকে UPI যেটো ইউনিফাইড পেমেন্ট ইন্টাৰফেস তাত ক্লিক কৰিব তাত ক্লিক কৰা মাত্ৰক আপোনালোকৰ আগত এনেকৈ ওলাই যাব গুগল পে হক বা ফোন পে এক্সিস বেংক আপোনালোকে জৰ পৰা পে কৰে ইয়াৰে আপোনালোকে যেটোৱে পে কৰে তাত ক্লিক কৰিব ক্লিক কৰি পিনে পেমেন্টটো যেতিয়া কনফাৰ্ম কৰিব তাৰ পিছত আপোনালোকে অকমান টাইম ৰব প্ৰসেসিং হ'ব তাৰ পিছতে আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিব সো এইটোৱে আছিল ভিডিওটো যদি কিছুমানে প্ৰবলেম পাইছে ধৰি লওক অলপ কিবা প্ৰবলেম পাইছে তেওঁলোকে অকমান টাইম ৰৈ দিব তাৰ পিছত তেওঁলোকৰো আহি যাব সো এইটোৱে আছিল ভিডিওটো আশা কৰিছো ভিডিওটো ভাল হ'ব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সকলোকে সাবস্ক্ৰাইব কৰিব ধন্যবাদ